হেল্ল' এভৰিৱান, এডুকেশ্যন ফৰ ইউ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টোত আমি সপ্তমমান শ্ৰেণীৰ গণিত বিষয়ৰ এক্সাৰচাইজ 1.1ৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম। এক্সাৰচাইজ 1.1ৰ প্ৰথম কুৱেশ্যনটো হৈছে হাউ মেনি ইণ্টিজাৰ্ছ আৰ দেয়াৰ ইন বিটুইন 5 and -13। 5 আৰু -13ৰ ভিতৰত কিমানটা অখণ্ড সংখ্যা আছে এটা আমাৰ উলিয়াব লাগে। সলিউশন, আমি এটা সংখ্যা ৰেখা ড্ৰ কৰিব লাগিব। আমাৰ মাইনাছত দিয়া আছে 13 আৰু প্লাছত দিয়া আছে 5, গতিকে আমি মাইনাছ ফালে বেছি জায়গা ৰাখিম। এইটো -1 -2 -3 -4 -5 -6 -7 -8 -9 -10 -11 -12 -13 আৰু ইফালে আমাৰ কি হ'ব 1 2 3 4 5। ইয়াতে আমাৰ 0 হ'ব 1 2 3 4 5। এইফালে হ'ব আমাৰ -1 -2 -3 -4 -5 -6 -7 -8 -9 -10 -11 -12 -13। এতিয়া এই -13 আৰু 5ৰ মাজত কিমানটা অখণ্ড সংখ্যা আছে আমাৰ উলিয়াব লাগে। আমি হিচাপ কৰি দিম। ইফালে 5 আৰু 13ৰ ভিতৰত 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 17টা অখণ্ড সংখ্যা আছে। গতিকে আমি লিখিম দেয়াৰ আৰ 17 integers in between 5 and -13। আমি সংখ্যা ৰেখা নাকিলেও হ'ব, আমি ডাইৰেক্ট 17 integers in between 5 and 13 লিখিলেও হ'ব। গতিকে তোমালোকে সংখ্যা ৰেখা আঁকি কৰিব পাৰা, নহ'লে সংখ্যা ৰেখা নাকিলেও কৰিব পাৰা। নেক্সট প্ৰশ্ন, ৰাইট গ্ৰেটেষ্ট এণ্ড স্মলেষ্ট ইণ্টিজাৰ্ছ ইন বিটুইন 13 and -13। 13 আৰু -13ৰ ভিতৰত গ্ৰেটেষ্ট আৰু স্মলেষ্ট আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যা কি লিখিব লাগে। সলিউশন, এটা নাম্বাৰ লাইন আমি আঁকিম। মাজত আমাৰ 0 থাকিব। 0ৰ বাওঁফালে আমাৰ নেগেটিভ নাম্বাৰ থাকে আৰু সোঁফালে থাকে আমাৰ পজিটিভ নাম্বাৰ। পজিটিভত যিমানে ইফালে সোঁফালে যাব সিমানে আমাৰ সংখ্যাৰ ভেলুটো বাঢ়ি যাব, আৰু নেগেটিভত যিমানে বাওঁফালে আহিব সিফালে তাৰ নেগেটিভিটিটো বাঢ়ি যায়, অৰ্থাৎ বেছি ঋণাত্মক হয়। ইফালে ঋণাত্মকত আমাৰ দিয়া আছে -13 লৈকে আৰু ইফালে দিয়া আছে আমাৰ +13 লৈকে। এতিয়া এই দুটাৰ মাজত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা বিচাৰিব লাগে। এই দুটাৰ মাজত ইয়াৰ পৰা আমাৰ কি হ'ব 1 2 3 এনেকৈ 12 লৈকে হ'ব, আৰু ইফালে কি হ'ব -1 -2 এনেকৈ গৈ গৈ ইফালে হ'ব -12। এতিয়া ইয়াতে আমি বিচাৰি চাম এই 12টো হ'ব আটাইতকৈ গ্ৰেটেষ্ট আৰু এই -12টো হ'ব আমাৰ স্মলেষ্ট, কাৰণ আমি 13টো বাদ দিব লাগিব আৰু ইফালে আমাৰ +13টো বাদ দিব লাগিব। তাৰ মাজত আমাৰ যদি চাওঁ 12টো হ'ব আটাইতকৈ ডাঙৰ আৰু -12টো হ'ব আটাইতকৈ সৰু, অৰ্থাৎ গ্ৰেটেষ্ট ইন্টিজাৰ 12, smallest integer -12। নেক্সট প্ৰশ্ন, প্লট দ্য ফ্লোয়িং ইন্টিজাৰ্ছ অন নাম্বাৰ লাইন -6 4 -10 5 -1। তলত দিয়া অখণ্ড সংখ্যাবোৰ সংখ্যা ৰেখাত বহুৱা। -6 আছে,
4 আছে -10 5 আৰু -1 তো সংখ্যা ৰেখাত বহুবলৈ হলে আমি প্ৰথমে এটা নাম্বাৰ লাইন বা সংখ্যা ৰেখা আঁকিব লাগিব এনেকৈ আমি আগতে এটা সংখ্যা ৰেখা আঁকি লম সংখ্যা ৰেখাৰ মাজত 0 থাকে 0ৰ সোঁফালে আমাৰ পজিটিভ নাম্বাৰ বাওঁফালে থাকিব আমাৰ নেগেটিভ নাম্বাৰ তে আমাৰ পজিটিভত দিয়া আছে 5 লৈকে +5 লৈকে আৰু নেগেটিভত দিয়া আছে আমাৰ -10 লৈকে গতিকে আমি নেগেটিভত -10 লৈকে আহিম আৰু পজিটিভত আমি +5 লৈকে যাম 1 2 3 4 5 এটা বেসিকে লিখিছো এফালে হবে আমার কি -1 -2 -3 -4 -5 -6 -7 -8 -9 -10 -11 এতে আমি এই সংখ্যাকেইটা প্লট কৰিব লাগে প্রথমে দিয়া আছে আমার -6 ইয়াতে আছে আমি দুনিয়াকে রাউন্ড করে দিম চিনাক্ত হয়ে গেল তার পিছত দিয়া আছে 4 +4 গতিকে +4 থেকে আমি 4 রাউন্ড করে দিম তার পিছত দিয়া আছে -10 টো আমি রাউন্ড করে দিম তার পিছত দিয়া আছে +5 5 টো আমি রাউন্ড করে দিম তার পিছত আছে -1 টো আমি রাউন্ড করে দিম এনেকৈ আমি সংখ্যা ৰেখা আঁকি এই সংখ্যাবিলাক দেখুৱাব লাগে এইটো আমাৰ এনসার নেক্সট প্ৰশ্ন রাইট 5 নেগেটিভ ইন্টিজার্স হুইচ আর গ্রেটার দেন -15 -15 কৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা লিখিব লাগে যেহেতু আমার নেগেটিভ ইন্টিজার 5টা বিচাৰিছে গতিকে আমি ইয়াত 0ৰ বাওঁফালে থকা আমি নেগেটিভ নাম্বাৰকেইটা লিখিম ইফালে আমাৰ -15 লৈকে আছে ইফালে -1 -2 -3 -4 -5 -6 -7 -8 -9 -10 -11 -12 -13 -14 -15 তে -15 কৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা লিখিব লাগে 0ৰ পৰা বাওঁফালে যিমানে আহিব সিমানে আমাৰ কি নেগেটিভিটি বাঢ়ি যায় নেগেটিভ নাম্বাৰ তাৰ নেগেটিভিটি বা ঋণাত্মকতা তাৰ বাঢ়ি যাব গতিকে -15 কৈ আৰু বাওঁফালে সংখ্যাটো আৰু লাহে লাহে সৰু হৈ যাব বেছি ঋণাত্মক হলে কি হয় সংখ্যাটোৰ ভ্যালু কমি যায় আৰু ইয়াৰ আগত থকা যিকেইটা আমাৰ নেগেটিভ সংখ্যা আছে এইকেইটা সংখ্যা এই 15 কৈ গোটেইকেইটা ডাঙৰ গতিকে আমাৰ যিকোনো 5টা লিখিব লাগে আমি যিকোনো 5টা লিখিলে ইয়াৰ মাজৰ পৰা আমি সিৰিয়ালি লিখিব পাৰিম -14 -13 -12 -11 -10 এই 5টা লিখিলে হ'ব বা -9 -8 -7 -6 -5 আমি এই 5টা লিখিলে হ'ব বা আমি র্যান্ডমলি লিখিলে হ'ব -14 -12 -10 -6 মুঠতে যিকোনো 5টা 0ৰ পৰা 15ৰ ভিতৰত যিকোনো 5টা ঋণাত্মক সংখ্যা লিখিলেই এনসারটো শুদ্ধ হ'ব তো এইখিনি আমাৰ এনসার এইটো আমি লিখিব পাৰিম এইটো লিখিব পাৰিম এইটো লিখিব পাৰিম বা তোমালোকে এই 14 -14 পৰা -1 লৈকে ইয়াৰ পৰা যিকোনো 5টা সংখ্যা লিখিলেই এনসার শুদ্ধ হ'ব 5 নম্বৰ কোৱেশ্চন দিয়া আছে মেনশন ইফ ট্ৰু অর ফলস সত্য নে অসত্য উল্লেখ কৰা কোৱেশ্চন 1 পজিটিভ ইন্টিজার্স আর কল্ড এজ ন্যাচারাল নাম্বার ধনাত্মক অখণ্ড সংখ্যাবোৰ হৈছে স্বাভাৱিক সংখ্যা তো স্বাভাৱিক সংখ্যা হৈছে আমাৰ 1ৰ পৰা আৰম্ভ হৈ অসীমলৈকে গোটেইকেইটা আমাৰ স্বাভাৱিক সংখ্যা 1 2 3 4 যিবিলাক সংখ্যা 1ৰ পৰা আৰম্ভ হয় তাক স্বাভাৱিক সংখ্যা বুলি কোৱা হয় তাৰ পজিটিভ ইন্টিজার্স বিলাক আমাৰ 1ৰ পৰা আৰম্ভ হয় গতিকে এটা আমাৰ শুদ্ধ উত্তৰ অপশন 1 নম্বৰ প্ৰশ্ন এটা আমাৰ শুদ্ধ ট্ৰু বুলি লিখিব লাগিব ট্ৰু অল দ্য ইন্টিজার্স আর হোল নাম্বার সকলো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা
কথাটো সত্য নে অসত্য তো হোল নাম্বাৰ বা পূৰ্ণ সংখ্যা যিবিলাক সংখ্যা আমাৰ 0ৰ পৰা আৰম্ভ হয় সেইবিলাক সংখ্যাক হোল নাম্বাৰ বা পূৰ্ণ সংখ্যা বুলি কোৱা হয় তো অল দ্য ইন্টিজাৰ্স বুলি কৈছে সকলো অখণ্ড সংখ্যাই হোল নাম্বাৰ হয় নেকি অখণ্ড সংখ্যা হৈছে 0 শূন্যৰ সোঁফালে থকা পজিটিভ নাম্বাৰ আৰু শূন্যৰ বাওঁফালে থকা নেগেটিভ নাম্বাৰ গোটেইখিনি মিলাই হৈছে আমাৰ ইন্টিজাৰ্স এতিয়া গোটেইখিনি ইন্টিজাৰেই হোল নাম্বাৰ নহয় কাৰণ হোল নাম্বাৰ হ'বলৈ হ'লে 0ৰ পৰা আৰম্ভ হ'ব লাগিব মাইনাছত থকা সংখ্যাকেইটা আমাৰ হোল নাম্বাৰৰ ভিতৰত নপৰে গতিকে এইটো ভুল এটা আমি কি লিখিব লাগিব ফলছ এনেকৈ আমি ফলছ লিখিব পাৰোঁ এনেকৈ পূৰণচন দিলেও শুদ্ধ হ'ব Question number 3 Number line is extended to infinity on the both sides of 0 সংখ্যা ৰেখাত 0ৰ দুয়োফালে আমি বঢ়াব পাৰোঁ অসীমলৈকে বঢ়াব পাৰোঁ এই কথাটো সত্য নে অসত্য এই কথাটো সত্য আমি সুবিধা অনুযায়ী আমাৰ সংখ্যাবিলাক আমি বঢ়াবলৈ পাৰোঁ দুয়োফালে ইফালে ধনাত্মক ফালে বঢ়াব পাৰোঁ ইফালে ঋণাত্মক ফালে বঢ়াব পাৰোঁ গতিকে এইটো সত্য পিছৰ প্ৰশ্ন 0 and negative integers form the collection of whole number শূন্য আৰু ঋণাত্মক অখণ্ড সংখ্যাবোৰ পূৰ্ণ সংখ্যা গঠন কৰে তো পূৰ্ণ সংখ্যা হৈছে আমাৰ শূন্যৰ পৰা ধনাত্মক সংখ্যা হ'ব লাগিব 0 1 2 3 4 5 তেতিয়া সেইবিলাক আমাৰ কি হোল নাম্বাৰ ইয়াতে কৈছে 0 and negative integers form collection of whole number এটা আমাৰ ভুল কাৰণ শূন্য আৰু ঋণাত্মক অখণ্ড সংখ্যা মিলাই হোল নাম্বাৰ নহয় হোল নাম্বাৰ হ'বলৈ হ'লে শূন্যৰ পৰা আৰম্ভ হৈ 1 2 3 4 এনে অসীমলৈকে যাব লাগিব তেতিয়া সেইবিলাক হোল নাম্বাৰ গতিকে আমাৰ কি ভুল ফলছ বুলি লিখিব লাগিব ফলছ তাৰপিছত দিয়া আছে if a plus b is equal to 0 then one of them is additive inverse of other and vice versa যদি a plus b 0 হয় তেনেহ'লে এটা আনটোৰ যোগাত্মক বিপৰীত হ'ব ইয়াতে আমাৰ দিয়া আছে a plus b সমান 0 তো এর মান যদি যিকোনো এটা মান আমি ধৰিব পাৰোঁ এর মান সে আমি 5 ধৰিছোঁ তো b এর মান কি হ'ব লাগিব -5 হ'ব লাগিব তেতিয়া আমাৰ কি হ'ব a plus b সমান 0 হ'ব তো 5 plus b এর মান -5 আছে আমি যদি যোগ কৰি চাওঁ এতে 5 প্লাস মাইনাসে -5 হ'ব 5 পৰা 5 গ'লে 0 তো এর মান যদি আমাৰ ধনাত্মক থাকে b এর মান আমাৰ ঋণাত্মক হ'ব লাগিব বা যদি এর মান ঋণাত্মক থাকে এর মান যদি -5 আছে b এর মান আমাৰ ধনাত্মক হ'ব লাগিব অর্থাৎ কি হ'ব লাগিব এডিটিভ ইনভার্স হ'ব লাগিব এই কথাটো সত্য ট্ৰু